আৰু যিমান আৰাধনা ঈশ্বৰৰ গান গাব পাৰো যিমান আৰাধনা কৰিব পাৰো যিমান প্ৰাৰ্থনা কৰিব পাৰো যিমান বাক্য শুনিবলৈ পাও সিমানে ভাল লাগে আৰু অন্তৰটো সাফা খুচি আনন্দ হয় প্ৰেজ দ্য লৰ্ড কিছুমান মানুহে বাক্য শুনিব নোৱাৰে বাক্য শুনিলে এলাৰ্জি হয় অৰ্থাৎ স্পিচ প্ৰাৰ্থনা কৰা দেখিলে স্পিচ হয় এটা মণ্ডলীত বেয়া নাপাব আমাৰ পুৰুষ মহিলা বা ইউথ বিলাক তেনেকুৱা নহয় ভাল কিন্তু এটা মণ্ডলীত ইউথ বিলাকৰ বিষয় এই যে এদিন মই টেষ্টিমনি শুনিবলৈ পাইছিলো ইউথ বিলাকে যেতিয়া ডাঙৰ বিলাকে গীৰ্জা কৰে বা ফাস্টিং প্ৰাৰ্থনা আৰু কাবাৰ ঘৰত প্ৰাৰ্থনা কাবাৰ ঘৰত আৰাধনা গীৰ্জা ৰাখিলে সৰু বিলাকে কি কৰে বলে ওয়ার্শিপ লিডার বিলাকে তাতে নবহে মানে বাক্য নুশুনে ডাঙৰ বিলাকৰ লগত একেলগে বহি পেলে বাক্য নুশুনে আৰু আৰাধনা ওয়ার্শিপ নকৰে কাৰণ কি হবলে তেওঁলোকৰ বলে অহংকাৰ হল বলে মই জানিলো আৰু শুনিলো আৰু ডাঙৰৰ লগত কি বহিব লাগে ডাঙৰ পৰা কি শিক্ষা ল'ব লাগে আহি পেলে যাৰ ঘৰত গীৰ্জা কৰে তাৰ ঘৰত দুৱাৰ মুখৰ পৰা গীৰ্জা কৰা দেখা পালে গুচি যায় দে এনেকুৱা হৈছে বলে আৰু তেনেকুৱা ওয়ার্শিপ লিডার এটা হৈ পেলে বহি পেলে নম্ৰ হৈ ডাঙৰ পৰা শিক্ষা ল'ব লাগিছিল হেতু শিক্ষা নলৈ পেলে তেও দুৱাৰ মুখৰ পৰা গুচি গল বুলি আৰু তেনেকে কৰোতে তেওঁৰ অহংকাৰটো বেছি হৈ গল ইগো প্ৰাউড আৰু ইগোটো অৰ্থাৎ নিজক বহুত জানা বুলি ভাবি বহুত শিকিলো বুলি ভাবি ডাঙৰ পৰা নিশিকি উলাই যাওতে লাষ্টত কি হল বলে তেও ঈশ্বৰৰ বাক্য একোই নাজানিলে একোই নিশিকিলে মাত্ৰ দুটামান গানটো গাব জানিলে লাষ্টত বেকস্লাইড হৈ গল এটা সময়ত তাৰণা আহিল বাধা আহিল শয়তানৰ পৰীক্ষা আহিল তেতিয়া তেও কি হলে বেকস্লাইড হৈ গল কাৰণ তেও বাক্যই নুশুনিলে ডাঙৰ পৰা শিক্ষাই নললে যত ডাঙৰ বিলাকে বহে গীৰ্জা কৰে প্ৰাৰ্থনা কৰে তাতে নুশুনিলে উপস্থিতি নহল ফাস্টিংত বৰ গীৰ্জাত বা কাবাৰ ঘৰৰ প্ৰাৰ্থনাত তেও সুযোগে নিদিলে নিজকে নবহাৰ কাৰণে কি হল তেও লাষ্টত শয়তানৰ পৰীক্ষা হাত তেও বুজি নাপালে আৰু বেকস্লাইড হৈ গল কিন্তু এদিন কৈছিল যে তেও এদিন ওয়ার্শিপৰ লিডাৰ আছিল বুলি কৈছিল আৰু মই কেইজনমান লগ পাইছো জগতত গুচি গল ময়ো আগতে গীৰ্জা ঘৰত ওয়ার্শিপ কৰিছিলো ওয়ার্শিপ লিডাৰ আছিল কিন্তু হি আৰু এতিয়া গীৰ্জাই নাযায় মদ খাই থাকে হালেলুয়া প্রেজ বেয়া নাপাব দে এটু উচিত ঘটনা আর সত্য ঘটনা টেষ্টিমনি হয় প্রিয় ভাই ভনী হক আপুনি আপোনালোকে পুৰুষে হক মহিলাই হক লৰা ছোৱালী হক কবাত যদি গীৰ্জা কৰে ভালকে বহি ডাঙৰৰ লগত আৰাধনা কৰি বাক্য শুনি আজি এটা শিকিলে কালি কবাত গীৰ্জা কৰিলে কবাত শুনা পাইছে গল বহিলে বাক্য শুনিলে ডাঙৰৰ লগত শিক্ষা ললে আৰাধনা কৰিলে অলপ জ্ঞান পালে এনেকা কৰোতে বিশ্বাসটো বাঢ়ি যায় তেতিয়া শয়তানৰ পৰীক্ষা আহিলে জয়যুক্ত কৰিব পাৰে আৰু বহুতে তেনেকুৱা অংশগ্ৰহণ নকৰাৰ কাৰণে তেওঁলোকৰ বিশ্বাসটো দুৰ্বল হোৱাৰ কাৰণে শয়তানৰ পৰীক্ষা আহিলে তেও ঈশ্বৰৰ পৰা বেকস্লাইড হৈ গুচি যায় আৰু আমাৰ বিশ্বাসটো পৰীক্ষা আছে পৰীক্ষাযুক্ত আমাৰ বিশ্বাস আমি বিশ্বাস কৰি পেলে আমাৰ পৰীক্ষা নহব বুলি আপুনি নাভাবিব আমাৰ জীৱনটো পৰীক্ষাদায়ক জীৱন হয় হেতু কাৰণে শয়তানক আমি লাই দিব নালাগে আৰু শয়তানৰ পৰীক্ষাটো বুজিবৰ কাৰণে আমি শিক্ষা গ্ৰহণ কৰিব লাগে ডাঙৰে কি শিকায় তাক ইউথ বিলাকে শিকিব লাগে যেন এদিন ময়ো ওয়ার্শিপৰ লিডাৰ আছিলো মই এতিয়া ওয়ার্শিপ লিডাৰ নহও কৰিব নোৱাৰো আৰু পাহৰি গলো আগতে জানিছিলো গান গাবৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে আজিকালি গান গাব নাজানো প্ৰাৰ্থনা কৰিব নাজানো তেনেকে বহুত লোক পাইছো দে প্ৰিয় ভাই ভনীসকল ইউথ সকল তোমালোকে এই সময় শিক্ষা সময় সুযোগ দিয়াৰ সময় নিজকে ঈশ্বৰৰ সমৰ্পিত কৰা সময় এতিয়া যদি নিদিয়া পিছত আৰু সময় নাথাকিব আৰু হেনিকে শিক্ষা পাবৰ কাৰণে শিক্ষা দিয়া মানুহ আপোনালোকে বা তোমালোকে লগ নাপাব পাৰে আজি যি শিক্ষা দিছে হেদিনা কি জানি শিকোৱা মানুহ নহব পাৰে সেই কাৰণে আমি যেতিয়া ডাঙৰ বেলেগে গীৰ্জা কৰো তাতে আমি সহভাগিতা দিব লাগে আৰু বেছিকৈ জানা নিচিনাকৈ আমি কি কৰিব নালাগে উলাই গুচি যাব নালাগে দে বহুতে উলাই যায় ইউথ বিলাকে বহুতে ঈশ্বৰৰ বাক্য নুশুনে বহুত মণ্ডলীতে শুনে বহুত মণ্ডলীত নুশুনে আৰু মই বহুত দেখিছো ইউথ বিলাকে ইমান গান জানে
বাক্য জানে প্ৰাৰ্থনা কৰিব জানে সহভাগিতা দিয়ে আৰু ইউথ গীৰ্জা কৰিবৰ কাৰণে ইচ্ছা কৰে প্ৰেজ দ্য লৰ্ড আমাৰ ঘৰত যোৱাকালিৰ পৰা জিমলে 2 দিন ইচ্ছা কৰিছে ইউথ বিলাকৰ লগত প্ৰাৰ্থনা কৰিলো হয় ইউথ বিলাকৰ লগত গীৰ্জা কৰিলো হয় গান শিকালো হয় কয় আমাৰ বুকুলকো ফোন কৰিছে সিমছন তোমাকো ফোন কৰিছে ন বিশ্বক ফোন কৰা নাই আৰু আমাৰ নয়নক ফোন কৰিছে ফোনটো ৰিসিভ কৰা নাই গুটেই লৰাকে ছোৱালী বিলাককে গীৰ্জা কৰিম বুলি বহুত ইচ্ছা কৰিছিল প্ৰেজ দ্য লৰ্ড কিন্তু সময় দিব নোৱাৰিলে যেনেই বেলেগৰ শুনা মণ্ডলীৰ নিচিনা যে নহয় তোমালোকে ঈশ্বৰ অংশগ্ৰহণ লবা দে বহি প্লে বাইক নহনিলে তাত একো নাই জিৰো এটা বা দুটা গান জানি থাকিলে একো নহব বহুত শিকিব লগা থাকে আমাৰ তাত কিমান গান সোমাই আছে জানে আমি যেতিয়াৰ পৰা ঈশ্বৰ পাইছে আজিলৈকে বৃদ্ধ বয়সলৈকে বয়সস্থ হোৱালৈকে হিসাব নোহোৱাকৈ আমি গান জানো ইমান শিকিছো আজি আহি 1.5 ঘণ্টা 1 ঘণ্টা ৱাৰ্শিপ কৰিছো ৱাৰ্শিপ লিডাৰ বিলাকে আহিয়ে পোৱা নাই টাইমত আইছে 2-3টা গান গাইছে বহি আছে বা গুচি গৈছে কি শিকিছে শিকিব পাৰিছে নে নাই পাৰা নাই আৰু তাতে শয়তানে পৰীক্ষা কৰিলে তেওঁলোকে কি হ'ব পৰাজয় হ'ব অৰ্থাৎ বেকস্লাইড হৈ যাব সেইকাৰণে বহুত ল'ৰা ছোৱালী বেকস্লাইড হৈছে ফটকে গীৰ্জাত নহা হৈ যায় ফটকে মানে ঈশ্বৰ গীৰ্জাত পাঠত নহা হৈ যায় হয়নে কেনেকৈ কাৰণ পৰিপূৰ্ণ হোৱাই নাই ঈশ্বৰ বাক্য জানাই নাই প্ৰিয় ভাই ভনীসকল সকলোৱে বাক্য জানিব লাগে সেইকাৰণে মই হিতোপদেশৰ 2টা বাক্য পঢ়ি দি পেলাই প্ৰাৰ্থনা কেইটামান কৰি মই হে কৰিছো হিতোপদেশৰ 16 অধ্যায় 1 পদ 2 পদ 5 পদলৈকে মই পঢ়িছো আপোনালোকে শুনিব আৰু পাৰিলে মই কাবাক এটা পঢ়িব দিম নেকি আমাৰ হেৰি পঢ়ি দিবাচোন এই কি বুলি কব সিমছন পঢ়াছো তুমি পঢ়াছো 16 অধ্যায় 1 পদ 2 পদ 5 পদ পঢ়ি দিয়া 16 অধ্যায় কিমান লাগে 1 পদৰ পৰা 5 পদলৈকে হেল্ল কিন্তু জিৱাৰ উত্তৰ জিহুৱাৰ পৰা মানুহৰ সকলো পদ নিজৰ দৃষ্টিতে শুদ্ধ কিন্তু জিহুৱাই আত্মাবোৰ পৰীক্ষা কৰে তুমি তোমাৰ কাৰ্যৰ ভাৰ জিহুৱাত সমৰ্পণ কৰা তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ'ব জিহুৱাই নিজ অভিপ্ৰায়ৰ নিমিত্তে সকলোকে দৃষ্টি কৰিলে এনে কি তেওঁ দৃষ্টিকো দুৰ্দশা দিনৰ নিমিত্তে সৃষ্টি কৰিলে অহংকাৰী মনৰ প্ৰত্যেক লোক জিহুৱাৰ ক্ষীণতে তাদত ধৰা ধৰিকৈ থাকিলেও দণ্ড নোপাকৰ আগে অহংকাৰ আৰু পতনৰ পূৰ্বে মনৰ গৰ্ব হয় অহংকাৰী বোৰে সৈতে লুট দ্ৰব্য ভাগ কৰি লোৱাতকৈ দৰিদ্ৰবিলাকে সৈতে নম্ৰ হোৱা ভাল আমেন প্ৰেজ দ্য লৰ্ড অহংকাৰীৰ মনৰ প্ৰত্যেক লোক জিহুৱাৰ ঘিনলুগীয়া আৰু আমি ডাঙৰ বিলাকে যেতিয়া গীৰ্জা কৰে প্ৰাৰ্থনা কৰি তেতিয়া তাতে বহি পেলাই আমি নম্ৰ মনেৰে ঈশ্বৰ বাক্য শুনিব লাগে তাতে কি হ'ব মন পালটন কৰি আমি যেতিয়া ঈশ্বৰত থাকো তেতিয়া ঈশ্বৰে আশীৰ্বাদ কৰে আৰু বহুতে নম্ৰ হ'ব নোৱাৰে বিনাশৰ আগে অহংকাৰ জন্মে আৰু পতনৰ পূৰ্বে মনৰ গৰ্ব জন্মে দে যেতিয়া মানুহৰ বিশ্বাসটো নষ্ট হোৱাৰ আগে আগে সেই ব্যক্তি বিশ্বাসী ব্যক্তিৰ মনটো গৰ্ব হয় অহংকাৰ হয় মই জানিলো আৰু জানিবলগীয়া নাই গীৰ্জা কৰি আছে হেন্দে কৰি আছে মই নকৰো হয়নে হেন্দেহে কৰিছে আমি কি কৰিম আমাৰ গীৰ্জা নহয় হেহতেহে গীৰ্জা কৰি আছে সেইটো নহয় সেই ল'ৰাজনৰ নিচিনা হ'ব নালাগে সেই ল'ৰাজনৰ নিচিনা হ'লে পিছত কেতিয়াবা 5-10 বছৰ পিছত ক'ব ময়ো ৱাৰ্শিপৰ লিডাৰ আছিলো বুলিহে ক'ব কিন্তু তেওঁ ঈশ্বৰৰ লগত নাথাকিলে দে মই মহিলাৰ লিডাৰ আছিলো আগতে মই মহিলা চলাইছিলো এতিয়া নহয় 10 বছৰ পিছত লগ পাইছো মই আগতে এভাঞ্জেলিষ্ট আছিলো এতিয়া নহয় তেওঁ কি হ'ল কিহৰ কাৰণে এভাঞ্জেলিষ্ট আছিল কিহৰ ৱৰ্শিপ লিডাৰ হৈছিল কিহৰ মহিলা লিডাৰ হৈছিল মই আগতে মণ্ডলীৰ কিবা এটা চলাউটা সেক্ৰেটাৰী আছিলো মই এতিয়া নহয় এতিয়া মই গীৰ্জাতে নাযাওঁ কিহৰ কাৰণে নাজানাৰ কাৰণে ঈশ্বৰ বাক্য শিকিব নোৱাৰাৰ কাৰণে নম্ৰ হ'ব নোৱাৰাৰ কাৰণে তাতে পতন হয় বুলি কৈছে সেইকাৰণে বিনাশৰ আগে অহংকাৰ আৰু পতনৰ আগে মনৰ গৰ্ব হয় আৰু আমাৰ মনত যেতিয়া অহংকাৰ আহে কাবাৰ প্ৰতি শুনিবলৈ ধৈৰ্য নোহোৱা ঈশ্বৰ বাক্য সহ্য কৰিব নোৱাৰা যদি হওঁ তেতিয়া আমাৰ গৰ্ব অহংকাৰ ইগো আছে আৰু সেই ইগো অহংকাৰটো আমি ভাঙি পেলাব লাগে নিজৰ মনৰ পৰা নষ্ট কৰিব লাগে আমি লদ্ৰব্য হকে ভাগ নলোৱাতকৈ দৰিদ্ৰ বিলাকৰ লগৰ সৈতে নম্ৰ হোৱা আমাৰ ভাল আমি নম্ৰ হ'ব লাগে
ইউথবিলাক পুৰুষ মহিলাবিলাক সকলো যুৱ যুৱতী আমি নম্ৰ হ'ব লাগে বহুতে নম্ৰ হ'ব নোৱাৰাৰ কাৰণে বাক্য শুনিব নোৱাৰাৰ কাৰণে তেওঁ ঈশ্বৰৰ আশীৰ্বাদৰ পাত্ৰৰ পৰা বঞ্চিত হয় দে হেতু আমি হ'ব নালাগে আৰু আমি ঈশ্বৰৰ আগত নিজৰ মনটোক নিজকে শুদ্ধ বুলি আমি ভাবি ল'ব নালাগে কাৰণ কিয়নো আমি প্ৰত্যেক মানুহে নিজৰ মনটো বোলে ঈশ্বৰৰ আগত নিজকে শুদ্ধ বুলি ভাবো কিন্তু ঈশ্বৰে মনবোৰ পৰীক্ষা কৰে প্ৰেজ দ্য লৰ্ড কবাৰ নহয় কবাৰ কোনত সাইডত আমাৰ অহংকাৰ ইগো বাহাদুৰিটো থাকে আৰু থাকাৰ কাৰণে আমি নম্ৰ হৈ ঈশ্বৰৰ বাক্য শুনিব নোৱাৰো আৰু মন পালন কৰি যিজনে আগবাঢ়িব তেওঁহে আশীৰ্বাদ পাব নম্ৰ হলেহে মন পালন কৰিব পাৰিব দে নম্ৰ হলেহে তেওঁ মন পালন কৰিব পাৰিব আৰু ডাঙৰ দাগদাখীবিলাকৰ আজ্ঞাধীন হোৱা বুলি কৈছে যিবিলাকে চলাওটা ঈশ্বৰৰ বাক্য কওঁতা তেওঁলোকৰ আজ্ঞাধীন হোৱা প্ৰেজ দ্য লৰ্ড যদি ৰেভাৰেণ্ড ছাৰ বা পাষ্টৰ এভাঞ্জেলিষ্ট লগত নম্ৰ আজ্ঞাধীন নহয় আমাৰ যদি সেক্ৰেটাৰীৰ লগত যদি আজ্ঞাধীন হৈ থাকে আমাৰ লগত পাতিব লগা কথাটো সেক্ৰেটাৰীৰ লগত পাতি থাকিলে কি কাম আহিব সেক্ৰেটাৰী মণ্ডলী মেইনটেইন কৰাহে সেক্ৰেটাৰী হয় হয়নে সেক্ৰেটাৰী মণ্ডলীত কিমান কত কি খৰচা কৰিব লাগে কত খৰচা কেনেকৈ হল কত কি হল হিচাপ নিকাচ ৰাখাহে সেক্ৰেটাৰী কিন্তু আমাৰ লগত কথা পাতিব লগা কথা যদি সেক্ৰেটাৰীক পাতে তেতিয়া আপোনাৰ কাৰ্যটো সিদ্ধ হ'ব নেকি নহয় সেক্ৰেটাৰীৰ কামটো সেক্ৰেটাৰী ৰেভাৰেণ্ড কামটো ৰেভাৰেণ্ড পাষ্টৰৰ কামটো পাষ্টৰ এভাঞ্জেলিষ্টৰ কাম হয় মহিলাৰ কামটো মহিলাৰ কাম হয় কমিটিৰ কামটো কমিটিয়ে কৰিব ইউথৰ কামটো ইউথে কৰিব প্ৰেজ দ্য লৰ্ড ইউথে নিজক শিক্ষাৰ কাৰণে ইউথবিলাক মহিলাই মণ্ডলীটো চলা মহিলাবিলাকক শিক্ষা দি পেলাই ষ্ট্ৰং হৈ থকাৰ কাৰণে কমিটিৰ যিমানবিলাক কামবিলাক আছে তেওঁলোক কৰি যাৱাৰ কাৰণেহে হয় বাহিৰা বেলেগ ঈশ্বৰৰ বাক্যৰ লগত দাগদাখীৰ লগত কৰা কথাটো কমিটিয়ে আলোচনা কৰি একো কৰিব নোৱাৰে তাত ঈশ্বৰৰ আজ্ঞা নাথাকে প্ৰেজ দ্য লৰ্ড আজি আপোনালোকক ক'বলৈ বহুত থাকে কিন্তু শিকিবলৈ বা শিকাবলৈ বহুত থাকে সেইকাৰণে আজি অলপ সময় আপোনালোকক মই উদুগুনি দিলোঁ এইটো বেয়া পোৱাৰ কাৰণে নহয় দে মন পালন কৰি বিবেচনা কৰি নম্ৰ হৈ বুজিব চেষ্টা কৰাৰহে কথাৰ কাৰণে মই কৈছোঁ প্ৰেজ দ্য লৰ্ড আপোনালোকে শিকিবৰ কাৰণে কৈছোঁ আপোনালোকক দুখ বা কাৰোবাক আঘাত দুখ দিবৰ কাৰণে ঈশ্বৰৰ বাক্য নহয় ঈশ্বৰৰ বাক্যয়ে হানি দিয়া কাটি দিয়াৰ নিচিনা দুই ধুৰুৱা তৰোৱালৰ নিচিনা হয় ভুল থাকিলে লাগি যায় কিন্তু তাৰ পৰা আমি মন পালন কৰি নম্ৰ হৈ সলনি হ'ব দিছে তাত কি আছে আশীৰ্বাদ আছে প্ৰেজ দ্য লৰ্ড আমাৰ সলনিটো ক'ত প্ৰভুৰ কাৰ্যটো ক'ত আমাৰ পৰিৱৰ্তনটো ক'ত আমাক যে ঈশ্বৰে ইমান প্ৰেম কৰি মৰম কৰি আশীৰ্বাদ কৰি আমাক পাপৰ পৰা উদ্ধাৰ কৰি আনিলে তাৰ মূল্যটো ক'ত প্ৰভু যীশুৱে বহু মূল্যত তেজ দি আপোনাক আৰু আমাক কিনি আনিলে সেই তাৰ অৰ্থ বুজি পোৱা নাই অলপ আগত মই জিমলক ধন্যবাদ দিছোঁ তেওঁ সঁচাকৈ আমি ঈশ্বৰৰ গীৰ্জাত আহি ঈশ্বৰৰ বাক্য শুনাত আমাৰ মূল্য থাকিব লাগে আমি গীৰ্জাত বাক্য শুনি প্ৰভু যীশু আমাক মনোনীত কৰি লোৱাৰ পিছত আমি বিশ্বাসী হোৱাৰ পিছত আমি যদি প্ৰভু যীশুৰ মূল্যটো যদি বুজি নাপাওঁ তাক একো লাভ নাই আমি যোনে যি ধৰ্মৰ নিয়ম নীতি কৰিব তাতে সহভাগিতা লৈ পেলাই যদি আমি ঈশ্বৰৰ সন্তানতো হওঁ ঈশ্বৰৰ পৰাও আশীৰ্বাদ বিচাৰোঁ শয়তানৰ ফালেও সহযোগিতা দিওঁ তেতিয়া আমাৰ আশীৰ্বাদ নাই এটা কৈছে দুই নাৱত ভৰি দিয়া আৰু লাষ্টত ইখন নাও গুচি যাব সিখন নাও গুচি যাব মাজতে পৰি যাব হালেলুয়া প্ৰেজ দ্য লৰ্ড আহক আমি প্ৰাৰ্থনা কৰিম তাৰ বিষয় লৈ পেলাই